মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 9ৰ জেনেৰেল সায়েন্সৰ 2023 বৰ্ষত অনুষ্ঠিত হৈ যোৱা হোজাই জিলাৰ বিজ্ঞানৰ প্ৰশ্নকাকতখনৰ MCQ আৰু VSA টাইপৰ প্ৰশ্নসমূহৰ সমাধান কৰিম। কুৱেশ্যন নম্বৰ 1ত কি দিছে চাবা 573 K সেন্টিগ্ৰেডত প্ৰকাশ কৰা। ইয়াক 573 K সেন্টিগ্ৰেডত প্ৰকাশ কৰিব হলে আমি 273 মাইনাস কৰিব লাগিব, যেতিয়া আমি ডিগ্ৰী সেলসিয়াছত পাম, হয়নে? তেতিয়া ইয়াত কাৰেক্ট অপচন হ'ব অপচন সি। কি কৰিবা 573 পৰা মাইনাস কৰি দিবা 273, ইয়াত দিবা ডিগ্ৰী সেলসিয়াস, মাইনাস কৰিলে কিমান পাম আমি 300 ডিগ্ৰী সেলসিয়াস। নেক্সট কুৱেশ্যন নম্বৰ 2 কি চাবা উষ্ণতাৰ SI একক, উষ্ণতাৰ SI একক হল কি কেলভিন। টু ৰাইট, অপচন বি কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 3 দিছে তলৰ কোনটোৱে তিনদল প্ৰভাৱ দেখুৱায়। তিনদল প্ৰভাৱ দেখুৱায়, ইয়াত চাবা মিল্ক, হয়নে, গাখীৰ আৰু ষ্টাৰ্চৰ দ্ৰৱণ, এই দুয়োটাই। অপচন ডিও দিব পাৰা, অপচন বিও দিব পাৰা কাৰেক্ট। কুৱেশ্যন নম্বৰ 4 দিছে সাধাৰণ নিমখ আৰু এমনিয়াম ক্লোৰাইড মিশ্ৰণ কেনেদৰে পৃথক কৰিবা। ইয়াক আমি ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া দ্বাৰা পৃথক কৰিব পাৰো। কি প্ৰক্ৰিয়া দ্বাৰা? ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া দ্বাৰা। তো অপচন বি কাৰেক্ট হ'ব 4ৰ। কুৱেশ্যন নম্বৰ 5ত চাবা দিছে কি পানীত হাইড্ৰোজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত। ইয়াত কাৰেক্ট অপচন হ'ব অপচন এ 1:8। কুৱেশ্যন নম্বৰ 6ত চাবা পানীৰ আণৱিক ভৰ হ'ল 18 U। কুৱেশ্যন নম্বৰ 7ত চাবা এভোগাড্ৰৰ সংখ্যাৰ মান কিমান? 6.022 × 10⁻23। 6.022 × 10⁻ কিমান হ'ব? 23। কাৰেক্ট অপচন হ'ব অপচন এ 7ৰ হ'ব কি অপচন এ কাৰেক্ট। কেনেল ৰশ্মি কোনে আৱিষ্কাৰ কৰিছিল? কুৱেশ্যন নম্বৰ 8ৰ এনসাৰটো হ'ব ই গোল্ডষ্টেইনে। কোনে? ই গোল্ডষ্টেইনে। অপচন এ কাৰেক্ট। কুৱেশ্যন নম্বৰ 9ত চাবা নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধটোটো হ'ব জে চেডউইক। জে কি হ'ব? চেডউইক। অপচন সি কাৰেক্ট। 9ৰ হ'ব অপচন সি কাৰেক্ট। নেক্সট কি দিছে চাবা কুৱেশ্যন নম্বৰ 10 অক্সিজেনৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল। অক্সিজেনৰ ইলেক্ট্ৰনীয় বিন্যাস, অক্সিজেনৰ পাৰমাণৱিক সংখ্যা কিমান? অক্সিজেন কিমান হয়? 8, হয়নে? ইয়াক আমি লিখিব পাৰো 2, কিমান 6। কিমান লিখিব পাৰো? 2, কি বুলি লিখিব পাৰো 6। কাৰেক্ট অপচন হ'ব অপচন বি। কোনে আৱিষ্কাৰ কৰিছিল? আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে। অপচন এ কাৰেক্ট। 11ৰ এনসাৰ কি হ'ব? অপচন এ। কুৱেশ্যন নম্বৰ 12ত কি দিছে কোনটো কোষ অংগাণু কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়? মাইটকণ্ড্ৰিয়াক। অপচন বি কাৰেক্ট হ'ব মাইটকণ্ড্ৰিয়া। Which cell organelles is called powerhouse of cell? অপচন বি কাৰেক্ট মাইটকণ্ড্ৰিয়া। কুৱেশ্যন নম্বৰ 13 দিছে চাবা কোষৰ সমষ্টিক কোৱা হয়, কোষৰ সমষ্টিক কলা বুলি কোৱা হয় টিস্যু। অপচন বি কাৰেক্ট হ'ব 13ৰ। কুৱেশ্যন নম্বৰ 14 দিছে নাৰিকলৰ বাকলি কোনবিধ কলাৰে গঠিত? অপচন সি কাৰেক্ট হ'ব স্ক্লেৰেনকাইমা। নেক্সট কুৱেশ্যন নম্বৰ 15 কি দিছে তলৰ কোনটো শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰমৰ ক্ষুদ্ৰতম গোট? ইয়াত শুদ্ধটোটো হ'ব অপচন ডি প্ৰজাতি। কুৱেশ্যন নম্বৰ 16ত চাবা যদি এটা বস্তুৰ ভৰ দুগুণ কৰা হয় ইয়াৰ বেগ আধা হয় তেন্তে ইয়াৰ ভৰবেগ হ'ব দুগুণ, হ'ব নোৱাৰে। অপচন বি কাৰেক্ট, একে থাকিব। কুৱেশ্যন নম্বৰ 17 চাবা কি দিছে মধ্যাকৰ্ষণীয় ত্বৰণ স্মল জিৰ মান হ'ল। ইয়াত অপচন এ কাৰেক্ট হ'ব, অপচন এ কাৰেক্ট। কুৱেশ্যন নম্বৰ 18 চাবা তলৰ কোনটো মহাকৰ্ষণ বিশ্বজনীন সূত্ৰৰ গাণিতিক প্ৰকাশ ৰাশি? অপচন বি কাৰেক্ট হ'ব F = gmm/d²। দ্য গেছ এফেক্ট গ্ৰীণ হাউচ, আমাৰ ইয়াত কি দিছে চাবা CH4 CO2 কাৰ্বন ডাই অক্সাইড। সেউজগৃহ প্ৰভাৱ হ'ব এটা গেছ হ'ল কি কাৰ্বন ডাই অক্সাইড। 19 নম্বৰটো হ'ব কি কাৰ্বন ডাই অক্সাইড। কুৱেশ্যন নম্বৰ 20 চাবা প্ৰাণীৰ বহিকংকাল আৰু অন্তকংকাল গঠিত কৰা পদাৰ্থবিধ হ'ল কাৰ্বনেট। কুৱেশ্যন নম্বৰ 21 চাবা CNG আৰু LPGৰ সম্পূৰ্ণ নাম কি? CNG হ'ল কম্প্ৰেছড নেচুৰেল গেছ আৰু LPG হ'ল কি লিকুইফাইড পেট্ৰলিয়াম গেছ, তৰলীকৃত পেট্ৰলিয়াম গেছ। কুৱেশ্যন নম্বৰ 22 চাবা কি দিছে ৰাইট দ্য ল অফ কনজাৰভেশ্যন অফ মোমেণ্টাম। কিতাপৰ পেজ নম্বৰ 123 ওলাবা, কিতাপৰ পেজ নম্বৰ 123 আছে কনজাৰভেশ্যন অফ মোমেণ্টাম। এই 23 পেজ নম্বৰ 124ত ওলাবা
বাহ্যিক অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত দুটা বস্তুৰ সংঘাতৰ আগৰ মুঠ ভৰবেগ সংঘাতৰ পিছৰ মুঠ ভৰবেগৰ সমান হ'ব ইয়াকে ভৰবেগৰ সংৰক্ষণ সূত্ৰ বুলি জনা যায় এটো লিখিবা Question number 23 চাবা সোডিয়াম অক্সাইড আৰু ম্যাগনেসিয়াম অক্সাইডৰ ৰাসায়নিক সংকেত লিখা সোডিয়াম অক্সাইড হল কি Na2O আৰু ম্যাগনেসিয়াম অক্সাইড লিখিবা MgOH2 Question number 24 চাবা উদ্ভিদৰ প্ৰচ্ছেদন কাৰ্য সম্পন্ন কৰা অংগটোৰ নাম কি ইয়াৰ উত্তৰটো হ'ব পত্ৰৰন্ধ্ৰ ইয়াৰ উত্তৰটো হ'ব কি পত্ৰৰন্ধ্ৰ Next question হৈছে কি লাইকেন কি ইয়াৰ উত্তৰ লিখিবা লাইকেন হৈছে ভেকুৰ আৰু হেলাইৰ সহজীবিতা Next question number 26 চাবা কি দিছে 26 কোন গতিসূত্ৰ মতে প্ৰতিটো ক্ৰিয়াৰ এটা বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে ইয়াৰ উত্তৰটো হ'ব নিউটনৰ তৃতীয় গতিসূত্ৰ মতে প্ৰতিটো ক্ৰিয়াৰ এটা বিপৰীত প্ৰতিক্ৰিয়া আছে Question number 27 হল মুক্ত পতন কি ইয়াৰ উত্তৰটো লিখিবা পৃথিৱীৰ মধ্যাকৰ্ষণীয় ত্বৰণৰ প্ৰভাৱত কোনো বস্তু ভূপৃষ্ঠৰ দিশে মুক্তভাৱে পাতিত হোৱাকে মুক্ত পতন বোলে নেক্সট হল question number হল কি question number 28 প্লাবিতা কি কিতাপৰ পেজ নম্বৰ 141 ত চাবা এই 141 ত question number 2 চাবা প্লাবিতা মানে কি তো চাই লবা তোমালোকে Question number 29 চাবা Question number 29 দিছে শক্তিৰ ৰূপান্তৰৰ বৃহত্তম এককটো কি কিতাপৰ পেজ নম্বৰ 156 চাবা কিতাপৰ পেজ নম্বৰ 156 ত চাবা কিলোৱাট ঘণ্টা kWh শক্তিৰ বৃহত্তম একক Question number 30 চাবা কি দিছে হোৱাট ইজ ইমিউনাইজেশ্যন প্ৰতিৰক্ষিতকৰণ কি ইয়াত উত্তৰটো লিখিবা সুস্থ ব্যক্তিৰ শৰীৰত কৃত্ৰিমভাৱে অসংক্ৰামকতা প্ৰদান কৰা ব্যৱস্থাটোক চিটাকৰণ বা প্ৰতিৰক্ষিতকৰণ বা ইমিউনাইজেশ্যন বোলে Question number 32 চাবা শব্দৰ তীব্ৰতা বুলিলে কি বুজা উত্তৰ লিখিবা শব্দৰ প্ৰাবল্যৰ প্ৰতি মানুহৰ কাণৰ জৈৱিক সঁহাৰিয়ে হল শব্দৰ তীব্ৰতা Question number 33 কি দিছে চাবা বায়ুত পোৱা অক্সিজেনৰ ৰূপ দুটা লিখা ইয়াৰ উত্তৰটো লিখিবা কিতাপৰ পেজ নম্বৰ 200 ৰ পৰা বায়ুত পোৱা অক্সিজেনৰ দুটা ৰূপ হল দ্বিপাৰমাণৱিক অণু O2 আৰু ত্ৰিপাৰমাণৱিক অণু O3 যাক ওজন বুলি কোৱা হয় Question number 34 চাবা গাড়ীৰ দূৰত্ব মাপৰ যন্ত্ৰটোৰ নাম কি ইয়াৰ উত্তৰ লিখিবা ওডোমিটাৰ Question number 35 লিখিবা ওজন O3 কি ইয়াৰ এনসাৰটো লিখিবা অক্সিজেনৰ পেজ নম্বৰ 200 ৰ পৰা অক্সিজেনৰ তিনটা পৰমাণু লগ লাগি O3 সংকেত গঠন কৰে ইয়াক ওজন বুলি কোৱা হয় Question number 36 দিছে fill in the blanks Question number 34 শব্দ বিস্তাৰ লাভ কৰে ড্যাশ স্থানত এটো তোমালোকক হোমৱৰ্ক দিয়া হল তোমালোকে কমেন্ট সেকশনত এটোৰ এনসাৰটো জনাবা 34 ৰ A বি নম্বৰটো দিছে কি rate of the change of velocity is called acceleration মানে ত্বৰণ বুলি কোৱা হয় বেগৰ পৰিৱৰ্তনৰ হাৰক কি বুলি কোৱা হয় ত্বৰণ বোলে Question number CU কৰিবা হোমৱৰ্ক কৰিবা Question number DU কৰিবা D আছে D কৰি দি আছে 1 joule equal to 1 newton into 1 meter লিখিবা মাটিৰ সৰ্বোচ্চ স্তৰক কি বুলি কোৱা হয় The highest level of soil is called topsoil ঠিক আছে এটোৰ এনসাৰটো তোমালোকে লিখিবা Question number 37 কি দিছে write the true or false শুদ্ধ আৰু অশুদ্ধবোৰ লিখা The number of vibration is called frequency কম্পনৰ সংখ্যাকে কম্পনাংক বোলে শুদ্ধ অপশন এ কারেক্ট হ'ব SI unit of force is newton বলৰ SI একক হল নিউটন শুদ্ধ শুদ্ধ নিদিবা একিডনা এধৰণৰ সৰীসৃপ প্ৰাণী নহয় অশুদ্ধ নিউটন ইকুৱেল টু কেজি এম পাৰ এছ স্কয়াৰ ইয়াত কি হ'ব চাবা এটো শুদ্ধ ইয়াক এনে ধৰণৰ আহিব পাৰে কেজি এম এছ পাৰ মাইনাসৰ 2 বায়ুমণ্ডলৰ নাইট্ৰজেনৰ শতকৰা পৰিমাণ 78 থকা প্ৰশ্নবোৰ এবাৰ চাই লোৱা তোমালোকে 38 নম্বৰ দিয়া আছে 38 ত মহাকৰ্ষ 39 দিয়া আছে মহাকৰ্ষণ বিশ্বজনীন সূত্ৰটো লিখা 100% চাবা এটো আহিবই Question number 40 চাবা
শক্তিৰ ৰক্ষণশীলতাৰ নীতিটো চাবা কুৱেশ্যন নম্বৰ 41 প্ৰলম্বন দুটা ধৰ্ম লিখা এইটো 100% চাবা তিনটা খোলৰিতে বৰৰ চিত্ৰ অংকন কৰা এইটো চাবা এটা আদৰ্শ স্নায়ুকোষৰ চিত্ৰ অংকন কৰা এইটো চাবা পাৰমাণৱিক ভৰৰ একক কি এইটো ইম্পৰ্টেন্ট কুৱেশ্যন হয় প্ৰাণীকোষ আৰু উদ্ভিদ কোষৰ মাজত পাৰ্থক্য এইটো চাবা স্তনপায়ী প্ৰাণী তিনটা বৈশিষ্ট্য লিখা 100% এইটো চাবাই স্তনপায়ী সৰীসৃপ কুৱেশ্যন নম্বৰ 50 এ নম্বৰটো 100% চাবা তোমালোকে অতি শব্দৰ প্ৰয়োগ শব্দ বেগ তৰংগ দৈৰ্ঘ্য কম্পনাঙ্কৰ মাজত সম্পৰ্কটো চাবা 100% দ্ৰুতি আৰু বেগৰ মাজত পাৰ্থক্য লিখা নিউটনৰ দ্বিতীয় গতি সূত্ৰটো লিখা ইয়াক জড়তা সূত্ৰ বোলে ব্যাখ্যা কৰা এই প্ৰশ্নটো আহে চিটা দ্বাৰা প্ৰতিৰোধ কৰিব পৰা দুটা ৰোগৰ নাম লিখা মুখ্য অনুপোহক বিলাক কি এই অনুপোহক বিলাক কিয় মুখ্য অনুপোহক বুলি কোৱা হয় এবিধ সম্পূৰ্ণ সাৰৰ নাম লিখা ৰাসায়নিক সাৰৰ অপকাৰিতা লিখা